গুৱাহাটীৰ চন্দ্ৰপুৰৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে এগৰাকী ছাত্ৰী আৰু এগৰাকী বোৱাৰী। চন্দ্ৰপুৰৰ আকাশী নগৰৰ বাসিন্দা তথা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী মনালিছা নাথ আৰু এগৰাকী ৩ বছৰীয়া শিশুৰ মাতৃ ববিতা বৰ্মন বুলি জানিব পৰা গৈছে। জানিব পৰা মতে এজন দালালে দুয়োগৰাকীক প্ৰলোভন দি মুম্বাইলৈ লৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে পৰিয়ালৰ লোকে প্ৰাগজ্যোতিষপুৰ আৰক্ষী ঘটনাটো সম্পৰ্কে অৱগত কৰিছে। পৰিয়ালৰ লোকে সন্দেহ কৰা মতে দালালজনে দুয়োগৰাকীক নাৰীদেহ চক্ৰৰ হাতত বিক্ৰী কৰাৰ উদ্দেশ্যে দুয়োগৰাকীকে প্ৰলোভন দি লৈ গৈছে। মন কৰিবলগীয়া বিষয় যে মনালিছা নাথৰ কালিৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। নিজে মানে কলেজত যাম বুলি কৈছিলে, কলেজত যাম বুলি এডমিটখন আনিব যাম বুলি কৈছিলে। মাকে পইচা ওলাই দিলে 350 টকা ওলাই দিছে, যাম বুলি কৈছে। তাৰপিছত মইতো এইটো গম নাপাওঁ, মইতো কামত গুচি গ'লোঁ। সিহঁতে মাকে আৰু জীয়ে কি কথা পাতিলে মই এইটো গম নাপাওঁ। তাৰপিছত আহি পেলাই বেংকৰ পৰাই 3000 টকা ওলালে। 3000 টকা ওলালে যেতিয়া মইতো এইবিলাক ভালকৈ গমেই নাপাওঁ। মই কাম কৰা মানুহ, মই কামেই কৰি থাকোঁ। এতিয়া আমাৰ এই ভতিজাজনে ক'লে কি এই অমুক জেগাত টিকেট এটা কাটি দিলে ল'ৰাজনে, তাতে গুচি গৈছে পায়, এনেকুৱা আৰু। কোনোবা দালাল চক্ৰই হেৰি কৰিব, দালালে লৈ গৈছে। টিকেট যদি কাটি দিছে সি দালালে, মাজতে সি ৰেপ কৰিছে 5 বছৰীয়া ছোৱালী এটাক। সন্দেহ মানে বিক্ৰী কৰি দিলেতো আৰু বিক্ৰী কৰি দিব ল'ৰাজনে, সন্দেহ সেইটোৱে আৰু। সিহঁতে টিকট ক'ত পালে? টিকট ল'ৰাটো কাটি দিছে, মুম্বাইৰ পৰা কাটি দিছে। সিহঁতে গুচি গৈছে ইয়াৰ পৰা। আগতে কাটি থৈছিলে টিকেটটো, আমিতো গম নাপাওঁ। আমি কামত গুচি যাওঁ, মাকো যায়, ময়ো যাওঁ। হয়, মই ইভিনিং গম পালোঁ, মানে 8:30মান গম পালোঁ। এনেকৈ মানে মা ক'লে মানে যে ছোৱালী দুজনী এনেকৈ গ'ল, এজনী থিয়তা, বাচ্ছা এজনীও আছে। তাৰপিছতে গম পাই আহিলোঁ থানাত, সুধিলোঁ, সোধা পোছা কৰিলোঁ। মানে ল'ৰাজন আমাৰ ওচৰৰে হয়, হীৰক জ্যোতি বৰা লিখে। সি মানে আগতেও এনেকুৱা দুষ্ট কাম এটা কৰিছিলে আগতে। এনেকুৱা শুনি মানে এতিয়া ভয় লাগিছে যে আমাৰ ওচৰৰ ছোৱালীজনী মানে এনেকুৱা পৰিস্থিতিত লৈ গৈছে সি। সি আগতেও এনেকুৱা বেয়া কাম কৰিছে যেতিয়া মানে এতিয়া মানে সি মানে এতিয়া ছোৱালী দুজনী কি পৰিস্থিতিত মানে লৈ গৈছে, বা বেয়া ধান্দাতে লৈ গৈছে নে ভাল ধান্দাতে লৈ গৈছে সেইটোতো আমিও ক'ব নোৱাৰোঁ এতিয়া বৰ্তমান। এতিয়া মানে আমাক ছোৱালীকেইজনী ঘূৰাই লাগে আৰু। কিবা সন্দেহ হয় নেকি আপোনাৰ? এনেকুৱা কিবা নাৰী ব্যৱসায় এনেকুৱা চলি থাকে আজিকালি যুগত। এতিয়া মানে কি ক'ম আৰু। উদ্দেশ্য হৈছে হয়। কেনেকুৱা ঘটনাটো? তাৰমানে ঘটনাটো কেনেকুৱা, তাৰমানে ল'ৰা এজনে টিকেট কৰি কেনে পঠাই দিছে। সেইখিনি পুৰুষখিনি আমি লাষ্টত পালোঁ, পাই কেনে থানাতো গ'লোঁ। থানাত যাই কেনে এজাহাৰ এটা দিলোঁ, দি কেনে থানাৰ পৰা কৰি আছে। তাৰপিছত মই নাছিলোঁ, 9:30 বজাত ওলাইছে সিহঁতে। ওলাই কেনে তাৰপিছত যাই গুৱাহাটীৰ পিনে গোবৰ্ধন যাম বুলি কৈছিলে আৰু। গোবৰ্ধন যাম বুলি কৈছিলে ঔষধ কিনিব, বুকুৰ বিষৰ ঔষধ কিনিব যাম বুলি কৈছে। তাৰপিছত ছোৱালীটোক 20 টকা এটা হাতত ধৰাই থৈ গৈছে। লগৰজনীক কৈছে কি তুমি অকণমান ছোৱালীটোক চাবা, কান্দিলে মই আহি আছোঁ এনে বুলি কৈ গুচি গৈছে। তাৰপিছতে মই কামত আছিলোঁ, পাণবাৰী কামত গৈছিলোঁ। তাৰপিছত তাৰ পৰা মোৰ ঘৰৰ পৰা মোক ফোন কৰিলে তাতে আৰু। ফোন কৰি কেনে ক'লে আৰু ভাইটিয়ে ক'লে আৰু বৌয়ে দেখোন ইমান টাইম নাই, যিহেতু ঔষধ আনিব যায় নাই দেখোন, মই ফোন কৰিছোঁ মোবাইলত চুইচ অফ, ছোৱালীটো কান্দি আছে। তাৰপিছতে মই তুনকৈ আহিলোঁ আৰু ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পোছটাছ কৰিলোঁ, কৰোঁতে তাৰপিছত 2টামানত কল আহিছে সিহঁতৰ। কল অহাৰ পিছত কৈছে আৰু আমি কামাখ্যা ষ্টেচন আছোঁ। ফাৰ্ষ্টতে কৈছে আমি পাণবাৰী ষ্টেচন আছোঁ, তাৰপিছতে ক'লে আমি পাণবাৰী ষ্টেচন আছোঁ, তাৰপিছতে আমি মুম্বাই যাব ওলাইছোঁ। সেনেকৈ কাৰণে ফোনটো কাটি দিছে। কি সন্দেহ হয়? সন্দেহ হয় যাব, ল'ৰাজনে মাতিছে, টিকেট আমি পুৰুষ পালোঁ। আমাৰ ওচৰৰে ল'ৰাজন হয়, সি আগতে বহুত বেয়া কাম এটা কৰিছিলে। সৰু 5 বছৰীয়া ছোৱালী এটাক ৰেপ কেছ কৰিছিলে। সেইটো কাৰণে আমাৰ ভয় লাগি আছে। ভালে ভালে আমাৰ ঘৰত যাতে মোৰ ৱাইফ আৰু মোৰ ভতিজাজনী যাতে ঘূৰি আহে। হেৰি কিবা সন্দেহ হৈছে নেকি? হয়, কিবা এটা সন্দেহ হৈছে। তাৰমানে তাতে কি দালালে হয়, কাৰণ দুজনী ছোৱালী এজন ল'ৰাই মাতি গৈছে। সেইটো কাৰণে সন্দেহ লাগিছে। সেইটো কাৰণে ভালে ভালে ঘূৰাই দিলে ভালে আছিলে।